নমস্কাৰ ছাত্ৰীসকল হোম ষ্টুডিঅ চেনেলটোলৈ তোমালোকক স্বাগতম। আজি মহিলাসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোবাইল উপহাৰ দিব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধেমাজি ৰেলীত কৈছে এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়া কোৱা নাই লাহে কিন্তু এই 10,000 টকাটো আমি যোনদিনাখন পাম কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনে কৈছে 10,000 নিদিয়ে মই 10,000 দি দিলো এবাৰ ইলেকশ্যনত কংগ্ৰেছে তাতে ইলেকশ্যনে নেখেলিলে সব বিজেপি আনকণ্টেষ্ট জিকি সকলো মহিলাই মোবাইল ফোন পাব যদি ঈশ্বৰে মোক শক্তি দিয়ে মই নিশ্চিত কৰিম। এই ঘোষণাই ছাত্ৰীসকলৰ মাজত উৎসাহৰ বন্যা বৈছে। ডিজিটেল শিক্ষা আৰু এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত এই পদক্ষেপে এক নতুন যুগৰ আৰম্ভ কৰিব পাৰে। অৰুণোদয় 3.0 আঁচনিৰ পিছত এই মোবাইল ঘোষণাই শিক্ষাৰ্থী মহিলাৰ বাবে সুবিধা আনিব বুলি আশা কৰা হৈছে। এই প্ৰতিশ্ৰুতি ভোটৰ আগত আহিছে পঞ্চায়ত নিৰ্বাচনৰ মে 2 আৰু 3 তাৰিখে। এইটো সত্য নে কেৱল ভোটৰ চাল আপোনালোকৰ মতামত কমেণ্টত জনাব। ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। অসমীয়া ষ্টুডিঅ চেনেলটোলৈ ছাত্ৰীসকলৰ বাবে শুভেচ্ছা জনালো। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো সঁচাকৈ হয় তেনেহলে ছাত্ৰীসকলৰ বহুত সুবিধা হ'ব বুলি আশা কৰা হ'ল। এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়া কোৱা নাই লাহে কিন্তু এই 10,000 টকাটো আমি যোনদিনাখন পাম কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনে কৈছে 10,000 নিদিয়ে মই 10,000 দি দিলো এবাৰ ইলেকশ্যনত কংগ্ৰেছে তাতে ইলেকশ্যনে নেখেলিলে সব বিজেপি আনকণ্টেষ্ট জিকি